Hello students. যেহেতু আমি গম পালো এইচএছ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা লৈ পেলাই আমাৰ বহুত ডাউট হৈ আছিল, সেইকাৰণে বহুতে ক্লাছ 12 ষ্টাৰ্ট কৰোঁ নে নকৰোঁ সেইটো লৈ পেলাই বহুত কনফিউজন হৈ আছিলে। তো আমাৰ কি হয়, ৰিচেণ্টলি আমাৰ যোনটো নিউজ আমাৰ ওলালে আজি, ঠিক আছে, এইখন তোমালোকৰ সন্মুখত আজি অফিচিয়েল নটিফিকেশ্যন, এইখন কোনো ধৰণৰ ফেক নটিফিকেশ্যন নহয়, কমপ্লিট অফিচিয়েল নটিফিকেশ্যন হয়। গতিকে সেই অফিচিয়েল নটিফিকেশ্যনৰ পৰাই তোমালোকক কি দিয়া হৈছে যে এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সাম ফাইনেলি কেঞ্চেল হ'ব, যে সেইটো কথা ইয়াত কোৱা হৈছে। ইয়াৰ পিছত আৰু তোমালোকে ভাবিবলগীয়া একো নাই। এতিয়া মই তোমালোকৰ ইলেকশ্যনৰ যোনটো আমাৰ পঞ্চায়ত ইলেকশ্যন হ'ব, সেই পঞ্চায়ত ইলেকশ্যনৰ তোমাৰ 20 মে'লৈকে, ঠিক আছে, পূৰা 20 মে'লৈকে আমাৰ কি হ'ব, অসম গভৰ্ণমেণ্টৰ সকলোখিনি কৰ্মচাৰী কি হ'ব, ব্যস্ত হৈ থাকিব এই ইলেকশ্যনৰ প্ৰক্ৰিয়াটোত, ঠিক আছে। সেই ইলেকশ্যন প্ৰক্ৰিয়াটোত 20 মে'লৈকে মানুহ ব্যস্ত হৈ থাকিব। তাৰপিছত ইয়াত চোৱা লিখা আছে 20 মে'লৈকে সকলো আমাৰ ষ্টেট ইলেকশ্যন কমিশ্যনৰ পৰা ধৰি পেলাই গোটেই ইলেকশ্যন প্ৰক্ৰিয়াটো 20 মে'লৈকে মানুহ ব্যস্ত হৈ থাকিব। সেইকাৰণে কি কৰিছে ইয়াত, এই পইণ্টটো ভালকৈ চোৱা, অকণমান ভালকৈ চাবা। এই পইণ্টটো কি কৈছে, 1 নম্বৰ পইণ্টটো ইয়াত চোৱা, all the students who have appeared in the examination of subjects held in the month of March 25, ঠিক আছে, will be allowed to appear in the HS final 2026। তাৰমানে যিমানখিনি ষ্টুডেণ্ট আছে সকলোখিনি ষ্টুডেণ্টকে এইচএছ ফাৰ্ষ্ট ইয়াৰ যোনটো মাৰ্চ মাহত আমাৰ পৰীক্ষাখিনি হ'ল, সেই মাৰ্চ মাহত হৈ থকা পৰীক্ষাখিনি যিসকল ষ্টুডেণ্টে এইচএছ ফাৰ্ষ্ট ইয়াৰত এপিয়াৰ হৈছিলে তেওঁলোক সকলোকে প্ৰমোট কৰাই দিছে, আৰু তেওঁলোক নেক্সট 2026ত যোনটো ফাইনেল পৰীক্ষা দিব তাৰ কাৰণে প্ৰতিজন ষ্টুডেণ্টে এপিয়াৰ হ'ব পাৰিব। তাৰমানে ইয়াৰ পৰা কি বুজিলা যে এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সাম নহয়, ঠিক আছে। ইয়াত ছেকেণ্ড পইণ্টটো এটা কথা কোৱা হৈছে যে যিহেতু এইচএছ ক্লাছ 11 যোনটো এক্সাম, সেই ক্লাছ 11 এক্সামটো এটা স্কুল এক্সামিনেশ্যন টাইপৰ আমাৰ, ঠিক আছে, যেনেকৈ বছৰিকা পৰীক্ষা হয় আমাৰ স্কুলৰ, সেই বছৰিকা পৰীক্ষা টাইপৰ হয় পৰীক্ষাটো। তো সেইকাৰণে আমাৰ পৰীক্ষাটো কেঞ্চেল হৈ, সেই পৰীক্ষাটো আমাৰ স্কুলে মানে কি হয়, মাৰ্ক কৰে, স্কুলেই আমাৰ বহি চোৱা চিতা কৰে, স্কুলেই মাৰ্কিং কৰাই, স্কুলেই ৰিজাল্ট দিয়ে। গতিকে সেই পৰীক্ষাটো বৰ এটা ইম্পৰ্টেঞ্চ নহয় ফ্ৰম দ্য বৰ্ড অফ পইণ্ট অফ ভিউ, ঠিক আছে। গতিকে আমাৰ এই কুৱেশ্যন মুঠতে এটা কথা ফাইনেল হৈ গ'ল যে আমাৰ কোনো ধৰণৰ ফাৰ্ডাৰ এক্সাম নহয়। এই যে কৈছিলে মাজতে নটিচ এখন যে ওলাইছিলে যে এক্সামিনেশ্যন আকৌ ক্লাছ 12 হোৱাৰ পিছত আকৌ এক্সাম হ'ব বুলি যে এটা নিউজ এটা ওলাইছিলে, তো সেই নিউজটো মানে এতিয়া নহয় আৰু, ঠিক আছে। এতিয়া তোমালোকে মানে এইটো কথা চিয়ৰ হৈ গ'লা যে আকৌ আমাৰ ক্লাছ 12 যিহেতু ষ্টাৰ্ট হ'ব বুলি কৈছে বিহু পিছৰ পৰা, গতিকে ইয়াত আৰু কোনো ধৰণৰ বিহু পিছত নহয়, তাৰ আগৰ পৰাই ক্লাছ ষ্টাৰ্ট হ'বই, কিছুমান কলেজত তাৰ অলৰেডি আৰম্ভ হ'লেই। গতিকে ক্লাছ 12 পোৱাৰ পিছত আকৌ ক্লাছ 11 পৰীক্ষা দিয়াটো যিহেতু কোনো ধৰণৰ যুক্তিকৰ নহয়, গতিকে সেইটো যোনটো আমাৰ নটিচ এখন ওলাইছিলে যে ক্লাছ 12 পঢ়াৰ পিছত আকৌ কোনোবা এটা মাহত পৰীক্ষা হ'ব বুলি, সেইটো একদম মানে অদৰকাৰী কথা, আৰু সেইটো কেতিয়াও নহয়। এতিয়া ৰিজাল্টটো কেনেকৈ দিবা, ৰিজাল্টটো তোমালোকে কেনে পাবা, ইয়াত এটা কথা কৈছে চোৱা, ঠিক আছে, দ্য প্ৰচেছ অফ আপলোডিং অফ মাৰ্কছ শুড বি কমপ্লিটেড বাই 15 জুন 2025। এতিয়া কথাটো হ'ল কি, আমাৰ তোমালোকে এইটো প্ৰশ্ন আহিব যে আমাৰ যিহেতু পৰীক্ষাই কিছুমান নহ'ল, কেনেকৈ আমি মাৰ্কশ্বিটখন পাম। এতিয়া কথাটো হ'ল কি, সেই মাৰ্কশ্বিটখন তোমালোকে কেনেকৈ পাবা, সেইখন তোমালোকৰ স্কুলে ৰেডি কৰিব। স্কুলে যেনেকৈ তোমালোকে আগতে স্কুলত পঢ়োঁতে বছৰিকা পৰীক্ষাবিলাক দিওঁতে স্কুলে নিজে ৰেডি নকৰে জানো মাৰ্কশ্বিট, ঠিক তেনেকৈ সেই স্কুলে নিজে মাৰ্কশ্বিট ৰেডি কৰিব। কেনেকৈ ৰেডি কৰিব, তোমালোকৰ ক্লাছত ইউনিট টেষ্টবিলাক হৈ যোৱা নাই জানো, তোমালোকে যেতিয়া ক্লাছ 11 পৰীক্ষাবিলাক দিছিলা, ফাইনেল পৰীক্ষা দিয়াৰ আগতে 2-3টা ইউনিট টেষ্ট হৈ গৈছিলে। লগতে আমাৰ যোনখিনি পৰীক্ষা হৈ গ'ল ৰিচেণ্টলি, যোনখিনি কেঞ্চেল হৈছিলে, কেঞ্চেল হোৱাৰ বদলি যোনখিনি মানে এক্সাম কেঞ্চেল হোৱা নাছিলে, সেইখিনি কি হ'ব, সেইখিনি তোমাৰ কি হ'ব, সেইখিনিৰ ওপৰত বেছ কৰি পেলাই, ঠিক আছে, সেইখিনিৰ ওপৰত বেছ কৰি, আৰু যোনখিনি তোমাৰ মই এই কথাখিনি মই এটা ভিডিঅ'ত আগতে কৈছিলোঁ, কিন্তু সেইখিনি মানে কি হয়, বহুতে ডাউট হিচাপে লৈছিলে, মানে সেইটো হ'ব, মই কোৱা কথাখিনি মানে কিবা ডাউট হিচাপে লৈছিলে যে এক্সাম নহ'ব, কেনেকৈ মাৰ্কিং চিষ্টেম, মই সেইটো কৈছিলোঁ তোমালোকে যে মাৰ্কিং চিষ্টেমটো হয়তো প্ৰথমতে মই কৈছিলোঁ যে মাৰ্কিং চিষ্টেমটো হয়তো তোমালোকৰ সেই আগৰ ইউনিট টেষ্টবিলাক বা এটেণ্ডেঞ্চ বা হৈ যোৱা এক্সামিনেশ্যনকেইটাৰ ওপৰত ভিত্তি কৰি পেলাই মাৰ্কিং হ'ব। যিখিনি কৈছোঁ প্ৰতিটো কথাই হৈছে ইয়াত, তোমালোকে আগৰ ভিডিঅ'টোৰ লগত কম্পেয়াৰ কৰি চালেই গম পাবা যে মই কৈছিলোঁ যে এক্সামিনেশ্যন এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সাম, যদিও সেই নটিচখনত দিয়া আছিলে যে ক্লাছ 12 পোৱাৰ পিছত, ক্লাছ 12 ষ্টাৰ্ট হোৱাৰ পিছত আকৌ এক্সাম হ'ব বুলি, সেইটো মই নহয় বুলি তোমালোকক মই 100% গেৰাণ্টি দি পেলাই কৈছিলোঁ। আল্টিমেটলি তোমালোকৰ সন্মুখত নটিচখন আছে, দেখিছাই, ঠিক আছে।
তো সেইবিলাকৰ চিন্তা কৰিব নালাগে আৰু এইবাৰ এক্সাম পেটাৰ্ণটো অকণমান বেলেগ পেটাৰ্ণত হ'ব, আগৰ পেটাৰ্ণত নহয়। MCQ কিছুমান আহিব, গতিকে এক্সাম পেটাৰ্ণ সম্পূৰ্ণভাৱে এইবাৰ চেঞ্জ হৈছে। গতিকে অকণমান পঢ়াৰ প্ৰচেছটো স্মাৰ্ট ৱৰ্ক কৰিব লাগিব। আমি পৰীক্ষা লাষ্টলৈ যে আমাৰ কি হয়, পৰীক্ষা লাষ্টলৈ কমন বিচৰা, পৰীক্ষা লাষ্টলৈ ইম্পৰ্টেণ্ট কুৱেশ্যন বিচৰা, এইবাৰ সেইটো ছিষ্টেমত পঢ়িলে তোমালোকৰ একদম বেয়া অৱস্থা হ'বগৈ। এতিয়া এইবাৰ মানে পৰীক্ষাটো 2026 যোনটো এক্সাম হ'ব, ছেকেণ্ড ইয়াৰ, সেই এক্সামটো এইবাৰৰ পেটাৰ্ণত পঢ়িব নালাগিব, এইবাৰ অকণমান বেলেগ ধৰণৰ পেটাৰ্ণত পঢ়িব লাগিব। গতিকে ফাইনেলি আমাৰ যি ডাউট আছিলে এক্সাম হ'ব নহ'ব এইবিলাক কিবা লৈ পেলাই, ফাইনেলি অল আৰ অভাৰ। ঠিক আছে, নটিচ সন্মুখত পালা। মে 20 তাৰিখলৈকে সকলোখিনি মানুহ ইলেকশ্যনত থাকিব। গতিকে ইয়াৰ পিছত পিছত আকৌ তোমাৰ কেতিয়াও পচিবলে নহয় এক্সাম পতা। তো সেইকাৰণে ফাইনেলি নটিচখন পায়ে গ'লা। ঠিক আছে, কেতিয়াও এক্সাম নহয়। বহুতে কৈ আছিলে এক্সাম হ'ব পাৰে, কেলেই হ'ব বাৰু, নহয় কেলেই সম্ভৱেই নহয়। 12 তুমি পঢ়ি আছা, 12ত পঢ়ি থকা ষ্টুডেণ্ট এটা পটককৈ আকৌ 1-2 মাহত প্ৰিপেৰেশ্যন কৰি পেলাই কেনেকৈ ক্লাছ 11ৰ এক্সাম দিব, সেইবিলাক অদৰকাৰী কথা। সেইকাৰণে মই আৰম্ভণিতে কৈছিলোঁ যে এক্সাম নহয় কেতিয়াও। যে এবাৰ যদি তোমাক 12 হ'লে প্ৰমোট কৰাই দিলে বুলি ক'লে, তাৰপিছত এক্সাম হোৱাৰ প্ৰশ্নই নুঠে। কেতিয়াও আজিলৈকে অসম হিষ্ট্ৰীত সেইটো হৈ পোৱাই নাই আৰু কেতিয়াও নহয়। গতিকে তোমাক এতিয়াই মই কনফাৰ্ম কৰি দিলোঁ, নটিচখন সন্মুখতে আছে, তোমালোকে দেখিছা। তো সেই নটিচখনৰ পৰা এটা কথা গম পালা যে আমাৰ অল এক্সামছ আৰ কেঞ্চেল। ঠিক আছে, সকলোখিনি ষ্টুডেণ্টে ক্লাছ 12ৰ এক্সামত 2026 ক্লাছ 12ৰ এক্সামত এপিয়াৰ হ'ব পাৰিবা। আৰু লগতে ৰিজাল্টটো কেনেকৈ পাবা মই ক'লোৱে যে তোমালোকৰ যোনটো ইউনিট টেষ্ট হৈ গ'ল বা যিখিনি ৰিমেইনিং এক্সাম হৈ গ'ল, সেই গোটেইখিনি এক্সামৰ ওপৰত ভিত্তি কৰি পেলাই স্কুলে তোমালোকৰ নিজৰ মাৰ্কশ্বিট এখন ৰেডি কৰিব। ঠিক আছে, 15 জুনৰ ভিতৰত তোমালোকে পাই যাবা। ইয়াত যোনটো নটিচত দিয়া আছে দেখিছাই, এইটো কি লিখা আছে যে দ্য প্ৰচেছ অফ আপলোডিং অফ মাৰ্কছ শুড বি কমপ্লিটেড বাই 15 জুন। ঠিক আছে, এইখিনিয়ে কথা আছিলে। জয় অসম।